দিছপুৰ প্ৰেছ ক্লাবত সদৌ অসম ট্ৰাইবেল সংঘ আৰু সদৌ অসম ট্ৰাইবেল ইউথ লীগৰ সংবাদমেল কচুতলিৰ উচ্ছেদ অভিযানক আদৰণি জনাই মুখ্যমন্ত্ৰীক ধন্যবাদ ট্ৰাইবেল সংঘৰ সংবাদমেলত তেওঁলোকে কয় যে ট্ৰাইবেল বেল্টসমূহৰ পৰা আন লোকক উচ্ছেদৰ বাবে পূৰ্বৰে পৰা তেওঁলোকে দাবী কৰি আহিছিল আৰু এইবাৰ ৰাজ্য চৰকাৰে সাহস দেখুৱালে এতিয়া আন ৪৭টা ট্ৰাইবেল বেল্টতো অনুৰূপ অভিযান চলাবলৈ চৰকাৰক আহ্বান জনাইছে সংঘই বিশিষ্ট নাগৰিক আৰু বুদ্ধিজীৱী সকলকো তেওঁলোকৰ পক্ষত থিয় দিবলৈ আহ্বান জনায় লক্ষণীয়ভাৱে কচুতলিৰ উচ্ছেদৰ ফলত প্ৰায় ৫,০০০ বাংলাদেশী আঁতৰি যোৱা বুলিও তেওঁলোকে মন্তব্য কৰে ইফালে ট্ৰাইবেল লোকে যদি আন কোনো লোকক মাটি বিক্ৰী কৰিছে তেন্তে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায় ইফালে জনজাতীয় লোকক লৈ বিৰোধীক ৰাজনীতি নকৰিবলৈ আহ্বান জনায় এজেপি নেতা লুৰিণজ্যোতি গগৈকো সংবাদমেলত সমালোচনা কৰে সংঘই আমাৰ সদৌ অসম ট্ৰাইবেল সংঘ আৰু জনজাতীয় সংগঠনৰ দীৰ্ঘদিনীয়া দাবী যে অসমৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক যিসকল অবৈধভাৱে বেদখল কৰি আছে একেলোকক অতি শীঘ্ৰে উচ্ছেদ কাৰ্যসূচী চলাবৰ কাৰণে আমি দাবী জনাই আহিছিলোঁ বিগত চৰকাৰবোৰে হয়তো আমাৰ দাবী মানি লোৱা নাছিলে বা কাৰ্যকৰী কৰা নাছিলে এইবাৰৰ যি চৰকাৰ বিজেপি নেতৃত্বাধীন মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে যি পদক্ষেপ ল'লে মহান পদক্ষেপ জনজাতিসকলৰ ভূমি সুৰক্ষাৰ কাৰণে জনজাতিসকলৰ সমাজ সুৰক্ষিত কৰাৰ স্বাৰ্থত যি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অবৈধ বেদখলকাৰী উচ্ছেদ কাৰ্য সম্পাদন কৰিলে তাৰ কাৰণে আমি নতই আনন্দিত হৈছোঁ আজি আমি জনজাতি হিচাপে জনজাতি সংগঠন হিচাপে আজিৰ তাৰিখত আমি বিজয় উৎসৱ বুলি মানে আমি অভিহিত কৰিছোঁ যিহেতুকে দীৰ্ঘদিনে এই সমস্যাটো সমাধান হোৱা নাছিলে কিন্তু এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সাহসী পদক্ষেপেৰে এই কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হৈছে যাৰ ফলত সোণাপুৰ দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অন্তৰ্গত সোণাপুৰ কচুতলিত প্ৰায় ১২০০ বিঘা মাটি বেদখল কৰিবলৈ সক্ষম হৈছে আৰু এই উচ্ছেদৰ ফলতে প্ৰায় ৫,০০০মান সন্দেহযুক্ত নাগৰিক মানে বেদখলকাৰী সেই জেগা এৰি পেলাই মানে গুচি যাবলৈ বাধ্য হৈছে